तो हे गाइस वेलकम बैक टू द अनदर वीडियो सो बनिमकल লৈ এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও বনিমকল তো বনিমকল ইন্ডিয়ান আৰ্মি ইন্ডিয়ান নেভি আৰু ইন্ডিয়ান এয়াৰ ফোৰ্সৰ সিডিএছত বহুকেইটা পদ মুকলি হৈছে তো এই পদকেইটাত আবেদন কৰাৰ বাবে আপোনালোকক কিমানখিনি শিক্ষাগত অৰ্হতা লাগিব বা কিমান টকা পে কৰিব লাগিব মাসুল হিচাপে আৰু লগতে ইন্ডিয়ান আৰ্মিত কিমানটা পদ আছে বা ইন্ডিয়ান নেভিত কিমানটা পদ আছে বা ইন্ডিয়ান এয়াৰ ফোৰ্সত কিমানটা পদ আছে এই সমূহ সকলো তথ্য আপোনালোকে এই ভিডিওটোত গম পাব তো ভিডিওটো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলটো যদি আজি প্ৰথমবাৰ আহিছে তো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিব এনেকুৱা জব ৰিলেটেড ভিডিওসমূহ আগন্তুক পোৱাৰ বাবে আৰু লগতে হবলে থকা বেল আইকনটো বজাই দিব যাতে ভিডিও আপলোড দিয়াৰ লগে লগে আপোনালোকে চাব পাৰে তো আহক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো তো বনিমকল এই পদকেইটা আছে ইউপিএসসি ফালৰ পৰা আৰু এটা আপোনালোকে নিশ্চয় নোটিছখন চাই আছে চাওক যে এটা সিডিএস বুলি দি আছে কম্বাইন্ড ডিফেন্স সাৰ্ভিস এক্সামিনেশন আৰু এই পদকেইটা ইতিমধ্যে আৰম্ভ হৈছে অৰ্থাৎ অনলাইন প্ৰসেছটো ইতিমধ্যে আৰম্ভ হৈ গল 18 তাৰিখ 5 মাহ 2022 ৰ পৰা আৰু যেটো ক্লোজিং ডেট অৰ্থাৎ যেটো লাষ্ট ডেট এপ্লাই কৰা হেতু হল আপোনালোকৰ 7 তাৰিখ 6 মাহ 2022 বনিমকল এইখন হল আপোনালোকৰ এডভাৰটাইজমেন্ট সো ইয়াতে আপোনালোকে নিশ্চয় চাই আছে এটা সকলোখিনি বস্তু দিয়া আছে সম্পূৰ্ণ তো ইয়াতে আপোনালোকৰ যেটো মেইন পইণ্ট হেগেটা আপোনালোকক দেখাই আছো কোড কি লিখা আছে তো বনিমকল প্ৰথমে জানি লওক এই পদত এপ্লাই কৰাৰ আগতে আপোনালোকৰ যেটো এজ লিমিট হে এজ লিমিটটো কিমান বা বয়সৰ সময়সীমা কিমানখিনি এপ্লাই কৰাৰ বাবে লগতে যেটো সেক্স এন্ড মেৰিটাল ষ্টেটাস তো আপোনালোকৰ এইসমূহ প্ৰথমে কৈ লওক সো এটা চাওক যে ফৰ IMA অৰ্থাৎ ইন্ডিয়ান মিলিটাৰী একাডেমি আনমেৰিড মেল ক্যান্ডিডেট born not earlier than 2nd July 1999 and not later than 1st July 2004 only are eligible অৰ্থাৎ আপোনালোকৰ ইন্ডিয়ান আৰ্মিৰ বাবে যেটো মিলিটাৰী হয় সো তাৰ বাবে আপোনালোকৰ যেটো আনমেৰিড মেল ক্যান্ডিডেটৰ যেটো জন্ম বা বয়স বা এজ লিমিট হেতু এটা দিয়া আছে যে 2nd July 1999 আৰু 1st July 2004 ৰ ভিতৰত যাতে জন্ম হয় হেতু এতে ধৰি দিয়া হৈছে আৰু তাৰ পিছত ইফালে 2 নম্বৰ দি আছে ফৰ ইন্ডিয়ান নেভেল একাডেমি অৰ্থাৎ ইন্ডিয়ান নেভিৰ বাবে আনমেৰিড মেল ক্যান্ডিডেট born not earlier than same মানে এই দুটা 2nd July 1999 আৰু 2004 ৰ ভিতৰত যাতে হেৰি হয় হেতু এটা ধৰি দিয়া হৈছে তো তাৰ পিছত আহিলে ইন্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে সো ইন্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে এটা ধৰি দিয়া হৈছে আপোনালোকৰ যেটো বয়স 20 ৰ পৰা 24 বছৰ হ'ব লাগিব 2023 ৰ ভিতৰত যাতে এইটো বয়স থাকে তো হেতু এটা ধৰি দিয়া হৈছে সো তাৰ পিছত আহিলে এডুকেশন কোৱালিফিকেশন অৰ্থাৎ আপোনালোকৰ এই ইন্ডিয়ান আৰ্মি বা ইন্ডিয়ান নেভি বা ইন্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে আপোনালোকৰ যেটো শিক্ষাগত অৰ্হতা হেতু কিমানখিনি লাগিব সো ইয়াতে চাওক যে ফৰ ইন্ডিয়ান আৰ্মি অৰ্থাৎ IMA ইন্ডিয়ান মিলিটাৰী একাডেমি সো ইয়াৰ বাবে আপোনালোকৰ যেটো হেৰি এডুকেশন কোৱালিফিকেশন হেতু এটা ধৰি দিয়া হৈছে ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্সিটি অৰ ইকুইভ্যালেন্ট অৰ্থাৎ আপোনালোকৰ যিকোনো এটা ডিগ্ৰী হলে হল ইকুইভ্যালেন্ট বা যেটো ৰিকগনাইজড ইউনিভাৰ্সিটি আছে ধৰি লওক যে গুৱাহাটী ইউনিভাৰ্সিটি বা তেজপুৰ তো এনেকুৱা আপোনালোকৰ যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটিৰ ফালৰ পৰা গ্ৰেজুৱেচন কৰিলে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব সো তাৰ পিছত আহিলে ইন্ডিয়ান নেভি তো ইন্ডিয়ান নেভিৰ বাবে এটা ধৰি দিয়া হৈছে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউশন তো ইন্ডিয়ান নেভিৰ কাৰণে আপোনালোকৰ যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ ফালৰ পৰা আপোনালোকৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব তো তাৰ পিছত আহিলে ইন্ডিয়ান এয়াৰ ফোৰ্স তো ইন্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে আপোনালোকৰ এটা ধৰি দিয়া আছে ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ ফিজিক্স এণ্ড মেথামেটিক্স এট 10+2 লেভেল অৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং তো এতে ইন্ডিয়ান এয়াৰ ফোৰ্সৰ বাবে প্ৰথমে আপোনালোকৰ ডিগ্ৰী লাগিব আৰু তাৰ পিছত আপোনালোকৰ যেটো 10+2 অৰ্থাৎ ক্লাস 12 বা হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ দুটা সাবজেক্ট লাগিব এটা হল ফিজিক্স আৰু এটা হল মেথামেটিক্স সো এই দুটা সাবজেক্ট আপোনালোকৰ হায়াৰ সেকেন্ডাৰীত কম্পালসৰি লাগিবই অন্যথা আপোনালোকৰ বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰিলে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব সো তাৰ পিছত আহিলে কোৰ্স আৰু ভ্যাকেন্সি অৰ্থাৎ কোনটো পদৰ বাবে কিমানটা ভ্যাকেন্সি বা পদ আছে সো ইয়াতে চাওক যে ইন্ডিয়ান মিলিটাৰীৰ বাবে 100টা পদ আছে কিন্তু ইয়াতে 13টা বা 13 ভ্যাকেন্সি ৰিজাৰ্ভ আছে হেকলৰ কাৰণে যিসকলে NCC C সাৰ্টিফাইড আৰ্মি উইং হোল্ডাৰ হয় তো হেকলৰ কাৰণে 13টা ভ্যাকেন্সি ৰিজাৰ্ভ আছে তো তাৰ পিছত আহিলে ইন্ডিয়ান নেভি সো ইন্ডিয়ান নেভিৰ বাবে 22টা পদ আছে আৰু 22টা পদৰ এতে 3টা হেৰি আছে ৰিজাৰ্ভ আছে যিসকল NCC C সাৰ্টিফাইড নোবেল উইং হোল্ডাৰ থ্ৰু NCC স্পেশাল এন্ট্ৰি হয় বা এন্ট্ৰি হোল্ডাৰ হয় তো হেকলৰ কাৰণে 3টা হেৰি আছে ৰিজাৰ্ভ আছে তো তাৰ পিছত আহিলে ইন্ডিয়ান এয়াৰ ফোৰ্স সো ইন্ডিয়ান এয়াৰ ফোৰ্সত এটা দিয়া আছে 32টা পদ আৰু ইয়াতো আপোনালোকৰ 3টা হেৰি আছে ৰিজাৰ্ভ আছে যিসকলে NCC C সাৰ্টিফাইড এয়াৰ উইং হোল্ডাৰ হয় তো হেকলৰ কাৰণে এতে 3টা পদ হেৰি আছে ৰিজাৰ্ভ আছে
সো তাৰ পিছত অফিচাৰ ট্ৰেইনিং একাডেমি চেন্নাইত ইয়াতে আপোনালোকে এছএছসি মেনৰ কাৰণে আছে 169টা আৰু তাৰ পিছত অফিচাৰ ট্ৰেইনিং একাডেমি চেন্নাই ইয়াতে এছএছসি ওমেনৰ কাৰণে বা তিৰোতাৰ কাৰণে ইয়াতে দিয়া আছে 16টা পদ তো ইয়াতে টোটেল পদ আছে আপোনালোকৰ 339টা তো ইয়াতে এইকেইটা নতুনকৈ পদ মুকলি হৈছে আৰু এই পদৰ বাবে আপোনালোকে কিমান টকা পে কৰিব লাগিব হেতু আপোনালোকক দেখাই আছো candidate accepting female SC/ST candidates who are accepted from payment of fee তো আপোনালোকৰ যিসকল মহিলা বা যিসকল ক্যান্ডিডেট হেৰি আছে SC/ST ফিমেল হয় তো সেইসকলে কোনো ধৰণৰ পেমেন্ট বা ফি নালাগে বাকি যিসকল আছে সেইসকলৰ 200 টকাকৈ পে হিচাপে দিব লাগিব মানে মাসুল হিচাপে দিব লাগিব আৰু আপোনালোকৰ যেটো পেমেন্ট মোড হেতু আপোনালোকে এতে ব্ৰাঞ্চত গৈ হেৰি চালান কাটি আপোনালোকে কেছ হিচাপে আপোনালোকে পেমেন্টটো কৰিব পাৰে অন্যথা আপোনালোকে এতে ভিসা মাস্টাৰ ৰূপে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইউপিআই পেমেন্ট এইসমূহ আপোনালোকে ইউজ কৰি বা ইন্টাৰনেট বেংকিং আপোনালোকে ইউজ কৰি আপোনালোকৰ অনলাইনটো পেমেন্ট কৰিব পাৰিব তো এতিয়া কথা আপোনালোকে এই এপ্লাইটো কৰ পৰা কৰিব সো এপ্লাই কৰাৰ বাবে ইয়াতে চাওক যে www.upsconline.nic.in বুলি এটা ওয়েবসাইট আছে তো এই ওয়েবসাইটত গৈ আপোনালোকে অনলাইন প্ৰসেসটো কৰিব পাৰিব আৰু এটোৰ যেটো লিংক অৰ্থাৎ অনলাইন এপ্লাই কৰাৰ যেটো লিংক হে লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত দিম তাতে গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব তো নিশ্চয় আপোনালোকে গম পালে কিমানটা পদ কোনটো পদ হেৰি কাৰণে আহিছে ইন্ডিয়ান আৰ্মিৰ কাৰণে বা ইন্ডিয়ান এয়াৰ ফোৰ্সৰ কাৰণে বা ইন্ডিয়ান নেভিৰ কাৰণে কিমানটা পদ আছে তো যিসকলে ইচ্ছুক আছে সেইসকলে অতি সোনকালে আবেদন কৰি ল'ব আৰু আকৌ এবাৰ কৈ দিছো আপোনালোকে এই পদৰ বাবে এপ্লাই কৰাৰ যেটো লাষ্ট ডেট হেতু হল আপোনালোকৰ 7 তাৰিখ 6 মাহ 2022 অৰ্থাৎ এই অহা মাহৰ 7 তাৰিখলৈকে আপোনালোকে টাইম আছে এপ্লাই কৰা তো অতি সোনকালে আপোনালোকে এপ্লাই কৰি ল'ব তো এছলে ভিডিওটো সো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব মিষ্টাৰ সকম ইউটিউব চেনেলত নতুন হলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ভিডিওটো আজিলৈকে মানে বাই জয় অসম